हेलो एवरीवन কি খবৰ সকলোৰে আজি আমি উৎপাদক আৰু গণিতৰ বিষয়ে শিকিম ওকে সো উৎপাদক আৰু গণিত কি ইয়াৰ বিষয়ে আমি ডিটেইলসে পঢ়িম সো ফাৰ্স্টত আমি কি কৰিম উৎপাদক কৰিম সো উৎপাদক মানে কি সাপোজ আমাক এটা সংখ্যা দিছে 4 যে যদি আমাক কয় যে 4 উৎপাদক বিলাক উলিওৱা সো উৎপাদক মানেনো কি উৎপাদক মানে হল যে এনেকুৱা নাম্বাৰ যিবিলাক দি আমি 4ক হৰণ কৰিব পাৰিম দ্যাট মিন্স এনেকুৱা নাম্বাৰ যিবিলাকৰ আমি 4ক হৰণ কৰিলে ভাগশেষ কি আহিব 0 আহিব ওকে সো কি সংখ্যা সো যিকোনো সংখ্যা 1 এৰ হৰণ কৰিব পাৰিম আমি সো 1 এটা সংখ্যা হৈ যাব যেটো দি আমি 4ক হৰণ কৰিব পাৰো নেক্সট 2 এটা সংখ্যা হৈ যাব সাপোজ 2 দি আমি ইজিলি 4ক হৰণ কৰিব পাৰো আৰু কিবা আছে নাই আৰু 3 দি আমি 4ক হৰণ কৰিব পাৰিম নেকি 3 দি যদি আমি 4ক হৰণ কৰো ভাগশেষ 0 আহিব নেকি না 3 গুণ 3 ভাগশেষ 3 গুণ 3 তো ভাগশেষ কিমান থাকি যাব 1 সো এটা তো বিভাজ্য নহয় 3 ৰে আমি হৰণ কৰিব নোৱাৰো 4 এই কাৰণে নেক্সট আৰু এটা থাকিব 4 সো এই তিনিটা হৈছে আমাৰ 4 উৎপাদক সো মনত ৰাখিবা উৎপাদক মানে এনেকুৱা সংখ্যা যিবিলাকেৰে দি আমি এই সংখ্যাটোক হৰণ কৰিলে ভাগশেষ কি আহে 0 আহে ওকে সো এতিয়া চোৱা আৰু এটা কনসেপ্ট আছে কি যে ইয়াত 1 যেটো আছে 1 আটাইবিলাক সংখ্যাৰে কি হয় এটা উৎপাদক হয় সাধাৰণ উৎপাদক হয় ক্লিয়াৰ বুজি পাইছা সো 1 এনেকুৱা এটা সংখ্যা যেটো সংখ্যা আটাইবিলাক সংখ্যাৰে সাধাৰণ উৎপাদক হয় বুজি পাইছা 1 ৰ উৎপাদক 4 ৰ উৎপাদক কৰিলে আমি কি কৰিম 1, 2, 4 এই তিনিটা আমাৰ কি হ'ব 4 ৰ উৎপাদক বুজি পাইছা ওকে নেক্সট আৰু এটা সাপোজ আমাক 6 দিছে এতিয়া আমাক কৈছে কি 6 ৰ উৎপাদক কি হ'ব উলিওৱা সাধাৰণ উৎপাদক এইটো মই বাৰে বাৰে কৈ আছো সাধাৰণ উৎপাদক মৌলিক উৎপাদক নহয় সো 6 ৰ কি উৎপাদক হ'ব চোৱা কি মানে উৎপাদক মানে কি যে এনেকুৱা সংখ্যা যেটো দি আমি 6ক হৰণ কৰিব পাৰো সো কি সো আমি আগতে পাইছো 1 টো কমন যিমান সংখ্যা আছে সব সংখ্যাৰে 1 টো উৎপাদক হয় ওকে সো 6 ৰ এটা উৎপাদক 1 হ'ব ফিক্স এটো কনফার্ম আৰু এটা আছে নিজে সংখ্যাটো নিজে 1 আৰু সংখ্যাটো নিজে দুটা উৎপাদক কনফার্ম যদি কোনোবাই খুদে সাপোজ এটা সংখ্যা দিছে দিয়াৰ পিছত তোমাক খুদিছে যে এনেকুৱা দুটা সংখ্যা কোৱা যেটো ইয়াৰ কম্পালসৰি হ'ব ইয়াৰ উৎপাদক সো মনত ৰাখিবা সংখ্যাটো আৰু 1 এই দুটা ইয়াৰ উৎপাদক হ'বই ওকে সো 1 और 6 ৰ উৎপাদক 6 ৰ উৎপাদক এটা বাকি আৰু কিছু আছে না আনসার সো 2 দিস আমি 6 হৰণ কৰিব পাৰো না নাই পাৰো সো 2 এটা উৎপাদক হৈ যাব আৰু 3 আমি হৰণ কৰিব পাৰো না নাই পাৰি সো 3 এটা 6 ৰ উৎপাদক হ'ব কিন্তু 4 কিন্তু ইয়াৰ উৎপাদক নহয় কাৰণ 4 এ দি আমি 6 হৰণ কৰিব নোৱাৰো ওকে সো 6 ৰ উৎপাদক কি হৈ যাব আমাৰ 1, 2, 3, 6 এই চাৰিটা হ'ব আমাৰ 6 ৰ উৎপাদক বুজি পাইছা ক্লিয়াৰ এতিয়া আমি 15 ৰ উৎপাদক হলাম সো আকৌ সেম 15 ৰ পৰা কেনে গলাম 1 আৰু 15 6 11 সংখ্যাটো নিজে ফিক্স হৈ থাকিব এতিয়া চোৱা বাকি বিলাক এনেকুৱা সংখ্যা যিবিলাকেৰে আমি 15ক ইজিলি হৰণ কৰিব পাৰো মানে ভাগশেষ 0 আহিব সো চোৱা কি আহে ইয়াতে 2 তো নহব 2 টা আমি 15 হৰণ কৰিলে ভাগশেষ 0 নাহে ভাগশেষ থাকিব সো তাৰ পিছত 3 হ'ব নাই কাৰণ 3 5 গুণ 15 কমপ্লিটলি হৰণ কৰিব পাৰো নেক্সট 3 5 গুণ 15 যেটো 3 5 3 15 হৰণ যায় তেনেহলে 5 15 হৰণ যাব ওকে বুজি পাইছা আৰু 4 ৰে না যায় 5 ৰে না যায় 6 ৰে না যায় 7 ৰে না যায় 8 ৰে না যায় 9 ৰে 10 একতে না যায় এই চাৰিটাই হ'ব আমাৰ 15 কি হ'ব উৎপাদক কি হ'ব 1, 3, 5, 15 আমাৰ কি হৈ যাব 15 ৰ উৎপাদক বুজি পাইছা সো মৌলিক উৎপাদক কি চোৱা সাপোজ 6 দিছে এটা 6 ৰ যদি মৌলিক উৎপাদক উলিয়াব দিয়ে সেম প্ৰসেছত উৎপাদক উলিয়াবা কিন্তু যিবিলাক মৌলিক সংখ্যা হ'ব সেইখিনি আমাৰ হ'ব মৌলিক উৎপাদক সাপোজ 6 ৰ উৎপাদক কি আছিল 1 6 আৰু এটা কি আছিল 3 আৰু এটা 1 6 2 and 3 আছিল এইটা আছিল আমাৰ 6 ৰ উৎপাদক এতিয়া চোৱা এই চাৰিটাৰ ভিতৰত কোনটো সংখ্যা মৌলিক 1 তো মৌলিক নহয় 6 ৰ মৌলিক নহয় 2 আৰু 3 আমাৰ মৌলিক সংখ্যা তেনেহলে 6 ৰ মৌলিক উৎপাদক কি হৈ যাব 2 and 3 বুজি পাইছা নেক্সট আৰু এটা একদম চোৱা সো 15 আছিল আমাৰ 15 দিয়ে চোৱা 15 ৰ কি আছিল 1 15 3 আৰু 5 এই চাৰিটা আছিল আমাৰ 15 উৎপাদক এতিয়া আমাক কৈছে কি এটো জেনাৰেল উৎপাদক সাধাৰণ উৎপাদক আমাক কৈছে মৌলিক উৎপাদক মৌলিক উৎপাদক কি হ'ব 1 মৌলিক নহয় 15 মৌলিক নহয় 3 আৰু
5 হব আমার মৌলিক উৎপাদক তেনেহলে 15 এর মৌলিক উৎপাদক কি হবো 15 এর মৌলিক উৎপাদক হবো 3 into তার মানে যে কোনো যোগাত্মক সংখ্যাক আমি মৌলিক সংখ্যার পূৰণফলত প্ৰকাশ কৰিব পাৰো বুজি পাইছা যদি আমাৰ সৰু আছিল ইয়াক আমি ডাইৰেক্টলি ইজিলি কৰিব পাৰিছো বাট যেতিয়া সৰু নাথাকিব সাপোজ অলপ ডাঙৰ দিছে আমাক সাপোজ 60 দিছে এতিয়া আমি কেনে কৰিম এতিয়া নিয়ম হল উত্তৰক উলিওৱা এনে কৰিবা সাপোজ এনে কৰি লবা 60 আছে 2 ৰে যাব নাই যেহেতু শূন্য আছে শেষত একক ঘৰত শূন্য তো শূন্য থাকিলে আমি 2 ৰে হৰণ কৰিব পাৰো তো 2 ৰে হৰণ যাব কাৰণ 2 এটা মৌলিক একেৰে কিয় নকৰিম আৰু এক সংখ্যাটো মৌলিক নহয় আমাৰ মৌলিক উৎপাদক কৈছে সো আমি 2 ৰে কৰিম সো 2 30 2 30 গুণ কিমান হ'ব 2 30 গুণ 60 2 আকৌ 2 ৰে যায় যেহেতু 0 আছে সো 2 15 গুণ কিমান হ'ব 30 এতিয়া আৰু 2 ৰে না যায় কিয় না যায় চোৱা কাৰণ ইয়াতে 15 আছে একক ঘৰত 5 আছে যেটো 2 ৰে বিভাজ্য নহয় সো আমি এতিয়া 3 ৰে কৰিম 3 3 5 গুণ কিমান হ'ব 15 সো এই যে এখিনি হ'ব আমাৰ মৌলিক উৎপাদক বুঝি পাইছা মৌলিক উৎপাদক কি ওকে সো আমার 16 এর মৌলিক উৎপাদক কি হবে 2 into 2 into 3 into কি হবে 5 এটা আমার মৌলিক উৎপাদক হবে কার 16 এর ইয়াক আমি আরো একটা লিখব 2 কেটা আছে দুটা 2 স্কয়ার 3 into 5 বুঝি পাইছা সো 16 এর উৎপাদক এনেকে উলিয়াবা যদি মৌলিক উৎপাদক উলিয়াব দিয়া সৰু হলে তুমি এনেকে উলিয়াব পাৰিবা বাট যদি ডাঙৰ হয় তুমি এনেকে উলিয়াব পাৰিবা ডাঙৰ হলে তুমি এনেকে উলিয়াবা দিগদাৰ হৈ যাব বুঝি পাইছা ইজি একদম নেক্সট আৰু এটা एग्जांपल চোৱা ডাঙৰ অলপ suppose 120 এটো কেনে করলাম এটো আকৌ সেম যদি তুমি এটো নিয়মত নিয়াব যোৱা বহুত টাইম লাগি যাব বহুত ডাঙৰ সংখ্যা সো আমি আকৌ ইজি মেথডত কৰিম ইজি মেথড কেনেকা সাপোজ এটো 2 ৰে যাব না নাই যাব যেটা একক ঘৰত শূন্য আছে সো 2 সেকেন্ড 12 2 0 0 2 7 গুণ 120 সো এটা 60 আছে 2 ৰে যাব 2 30 আকৌ 2 ৰে যাব যেটা শূন্য আছে 2 15 আকৌ যাব 3 5 গুণ 120 এটা কি যোগী সংখ্যা আৰু ইয়াৰ উৎপাদক কৰা আমি মৌলিক সংখ্যাৰ পূৰণফলত লিখিব পাৰো তেনেহলে কি হ'ব 2 into 2 into 2 into 3 into 5 2 কেটা আছে তিনিটা সো 2 পাৱাৰ কি হ'ব 3 into 3 into 5 সো আমাৰ উৎপাদকখিনি ইয়াৰ হৈ যাব 125 এর উৎপাদক বুজি পাইছা উৎপাদক এনেকৈ উলিয়াব সো এতিয়া আমি গুণিতক ওলাম সাপোজ আমাক 8 দিছে এতিয়া 8 এর গুণিতক কি হ'ব গুণিতক মানে এনেকুৱা কোনবিলাক সংখ্যা যিবিলাক সংখ্যাক আমি 8 এৰে হৰণ কৰিব পাৰো উৎপাদক কি আছিল এনে কোনবিলাক সংখ্যা যিবিলাক সংখ্যাৰে আমি 8 হৰণ কৰিব পাৰো এইবিলাক হ'ব উৎপাদক আৰু গুণিতক মানে কি এনে কোনবিলাক সংখ্যা যিবিলাকক আমি 8 এৰে হৰণ কৰিব পাৰো বুজি পাইছা উৎপাদক আৰু গুণিতকৰ মাজত ডিফাৰেন্স কি উৎপাদক মানে হৈছে কোনবিলাক সংখ্যাৰে আমি 8 হৰণ কৰিব পাৰো আৰু গুণিতক মানে হৈছে কোনবিলাক সংখ্যাক 8 এৰে হৰণ কৰিব পাৰো উল্টা ক্লিয়াৰ সো ইয়াৰ উৎপাদক কি হ'ব কোনবিলাক সংখ্যা হ'ব চোৱা 8 হ'ব এটা 16 হ'ব 32 হ'ব 40 হ'ব এই আটাইবিলাক সংখ্যা কি হৈ যাব সো ইয়াত কি বুজিলা যে 8 ৰ ঘৰৰ নেমতাই হ'ব ইয়াত গুণিতক 8 ৰ ঘৰৰ যদি নেমতা মুখস্থ আছে পুৰণা তুমি ডাইৰেক্ট ক'ব পাৰিবা যে আটাইবিলাক সংখ্যাই 8 ৰে বিভাজ্য ক্লিয়াৰ সো ইয়াত কি বুজিলা উৎপাদকৰ ক্ষেত্ৰত কি আছিল 8 আছিল যদি আমি 8 ৰ উৎপাদক উলিয়াও 8 হ'ব 8 ৰ আটাইতকৈ ডাঙৰ উৎপাদক কিন্তু ইন কেস অফ গুণিতক 8 হৈছে 8 ৰ আটাইতকৈ সৰু গুণিতক বুজি পাইছা উৎপাদকৰ ক্ষেত্ৰত 8 হ'ব 8 ৰ আটাইতকৈ ডাঙৰ উৎপাদক কিন্তু গুণিতকৰ ক্ষেত্ৰত 8 হৈছে 8 ৰ আটাইতকৈ সৰু গুণিতক গুণিতক বুজি পাইছা গুণিতক মানে এনেকুৱা কোনবিলাক সংখ্যা যিবিলাক সংখ্যাক আমি 8 এৰে হৰণ কৰিব পাৰি সো ইয়াতে 8 16 32 40 48 এনেকে যাব বুজি পাইছা এইবিলাক হ'ব ইয়াৰ গুণিতক সাপোজ আৰু এটা 6 এর গুণিতক কি কি হ'ব এনেকুৱা সংখ্যা যিবিলাক আমি 6 এৰে হৰণ কৰিব পাৰো বাস তো 6 কি হ'ব 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 এনেকে যাব ইয়াতো চোৱা 6 হৈছে 6 এর আটাইতকৈ সৰু গুণিতক বাট 6 হৈছে 6 এর আটাইতকৈ ডাঙৰ উৎপাদক বুজি পাইছা সাপোজ আৰু এটা एग्जांपल চোৱা 12 এর গুণিতক কি হ'ব 12 এটা হ'বই 12 24 36 ডট ডট ডট
তেনেহ'লে 12 হ'ব আটাইতকৈ সৰু গুণিতক কিহৰ 12 বুজি পাইছা সো গুণিতক এনেকুৱা গুণিতক মানে কোনবিলাক সংখ্যাক আমি এইটো সংখ্যাৰে হৰণ কৰিব পাৰি আটাইবিলাক সংখ্যা হ'ব এইটো সংখ্যা গুণিতক এইটো চোৱা 8 ৰ গুণিতক 15 কিয় নহল কাৰণ 15ক আমি 8 ৰে হৰণ কৰিব নোৱাৰো 17 কিয় নহল কাৰণ 17ক আমি 8 ৰে হৰণ কৰিব নোৱাৰো বুজি পাইছা ইয়াতো চোৱা স্যাৰ 13 কিয় নহল কাৰণ 13ক আমি 6 ৰে হৰণ কৰিব নোৱাৰো তো এনেবোৰ সংখ্যা হ'ব লাগিব যিবোৰ সংখ্যাক আমি 6 ৰে হৰণ কৰিব পাৰো মিন্স ভাগশেষ 0 আহিব বুজি পাইছা আশা কৰো সো আজিলে এইখিনিয়ে যদি ভিডিওটো ভাল পাইছা লাইক কমেন্ট এন্ড শেয়াৰ কৰি দিবা যাতে পৰৱৰ্তী টাইমত অহা ভিডিওবিলাক চাব পাৰা